বিধানসভা নিৰ্বাচনৰ আগতে আমি সুলভ মূল্যত দালি, চেনি আৰু নিমখ দিয়াৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ। কিন্তু এই বছৰ বাজেট দেৰি হোৱাৰ কাৰণে আমি মাজত ৩ মাহ সময় এই আঁচনি চলাব পৰা নাছিলোঁ। আজি আমি দালি আৰু চেনি ১০০ টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ। কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই। খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম। আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ। অসমৰ ৭০ লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব। বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। DGPও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে মামা জিন্দাবাদ।